৩,০০০ কোটি টকা লগালে ৩,০০০ কোটি টকা লগাই যোৱাবাৰ ২০১৯ চনত তাতে বিজেপিয়ে যিমান আসন পাইছিলে তাতকৈ ৪খন আসন কম পালে বুজিছে যোৱাবাৰ যিমান আসন পাইছিলে যোৱাবাৰ তাতে 2019 ইলেকশ্যনত 34% পাইছিলে এবাৰ 33% বুজিছে আমাৰ পোৱালী হিমন্তই গোটেই অসমৰ টকা লুটি নি ঝাৰখণ্ডত কি উলিয়াইছিলে জানে নাই ঘুচপেটীয়া উলিয়াইছিলে এই যে আমাৰ ইয়াত যে উলিয়াই কি আপোনাৰ লাভ জেহাদ আমাৰ ইয়াৰ পৰা যে উলিয়াই যে মুছলমানে আমাৰ চব খাই পেলালে কি বুলি দিয়ে ৰুটি বেটি আৰু মাটি এইটো মুছলমানে লৈ ল'লে বুলি উলিয়াইছিলে ঘুচপেটীয়া বাংলাদেশৰ পৰা আহি সকলোৱে জানে যে ঝাৰখণ্ডৰ লগত মানে বাংলাদেশৰ ডাইৰেক্ট কানেকশ্যন আছে আৰু যদি ইমান দূৰ আহিব পাৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে একো আহি 2 নম্বৰ দিব নে নহয় এইটোতো ফেইলাৰ তো তেওঁ উলিয়াই দিলে যে ঘুচপেটীয়া বিশেষকৈ উলিয়াই দিলে যে তাৰ যিখিনি ট্ৰাইবেল এৰিয়া আদিবাসী এৰিয়া ঝাৰখণ্ডৰ 2টা পাৰ্ট আছে ন এটা হ'ল ঝাৰখণ্ডৰ যিটো আদিবাসী এৰিয়া যিটোক কয় সান্থাল পৰগনা বুলি কয় সান্থাল পৰগনা বুলি কয় সান্থাল পৰগনা এৰিয়াত গোটেই বাংলাদেশী সোমাই আমাৰ গোটেই বিজনেছ লৈ ল'লে বুলি ক'লে মাটি লৈ লৈছে অথচ সকলোৱে জানে যে সান্থাল পৰগনাত বাহিৰৰ পৰা যোৱা পৃথিৱীৰ কোনো মানুহে এক কথা মাটি কিনিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই গোটেই ভাৰতবৰ্ষত অসমৰ নাম ডুবাই পেলাইছে আকৌ তাতো গৈ হিন্দু মুছলমান ঝাৰখণ্ডত এটাই ডাইলগ হিন্দু মুছলমান মানে আপোনালোকে নিশ্চয় জানে যে হিমন্ত বিশ্ব শৰ্মাক মানে মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই মানে হেৰিয়াৰ বিপৰীতে ব্যৱহাৰ কৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ যোগী আদিত্যনাথে যিহেতু মোদী আৰু অমিত শ্বাহক চেলেঞ্জ কৰাৰ সম্ভাৱনা আছে RSSৰ ছাপোৰ্ট আছে গতিকে যোগীক মানে মাইনাছ কৰিবৰ কাৰণে চেলেঞ্জ দিবৰ কাৰণে মাজে মাজে আৰু এটা ফিগাৰ উলিয়াই দেখুৱাবৰ কাৰণে অমিত শ্বাহে আমাৰ পোৱালী হিমন্ত বিশ্ব শৰ্মাক যোগীৰ লগত মানে পঠিয়াই দিয়ে এনেকৈ এইটো মানুহে কথাটো বুজিছেনে পোৱালি যোগী বুজিছে নাই এইটো হ'ল তেওঁলোকৰ পলিটিক্স সেই পলিটিক্সত এবাৰ ঝাৰখণ্ডৰ দায়িত্ব পালে একদম হিমন্ত বিশ্ব শৰ্মাই টোপনি ধৰা নাই মই এবাৰ নেশ্যনেল লিডাৰ হৈ যাব পাৰিম হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা পুৰা লুটি চিকাই দিছে টকাটো বাকী কোনো বাঙালী মানুহৰ ডেভেলপমেণ্টৰ কাৰণে বাঙালী মানুহৰ কামৰ কাৰণে কালচাৰ বঙালী জাতিটোৰ কাৰণে কোনো কাম কৰা এতিয়া এই মুহূৰ্তত মই আন এটা বিষয় লৈ আপোনালোকৰ ওচৰত যাব খুজিছোঁ সেইটো হ'ল এইটো থাৰ্ড বিষয় কিন্তু মোৰ যিজনক উঠাইছে বিজেপিয়ে যিজনক উঠাইছে সেইজন হ'ল মানে বাংলাদেশী আৰে আমি বাংলাদেশীক কিয় ভোট দিম বুলি কৈছে মোক বাঙালী মানুহ মানে ইয়াতে আজি বৰাক উপত্যকাৰ পুৰণি যিখিনি বেংগলী মানুহ বেংগলী ভদ্ৰলোক যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ সেই মানুহবিলাকক ইম্পৰ্টেঞ্চ নিদি বাংলাদেশৰ পৰা অহা মানুহক কেণ্ডিডেটচাৰ দিয়ে এই কাম কৰাৰ কাৰণে ইয়াত খিলঞ্জীয়া বাঙালী লোকসকলেও এতিয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া গৈছে আমাৰে ভুল যে আমি বাঙালী লোকসকলক যিমানখিনি আমি তেওঁলোকৰ ইছ্যুজবিলাক ল'ব লাগিছিলে লোৱা নাই অপজিশ্যনে আমি ভাবি আছিলোঁ যে বিজেপিয়ে গোটেইখিনি বাঙালী লৈ ল'লে ইয়ালৈ আহিয়ে গম পাইছোঁ